কেতিয়াবা আপোন গাঁওখনলৈ বৰকৈ মনত পৰে, যেতিয়া কৰ্ম সংস্থাপনৰ বাবে দূৰণিৰ কোনোবা অচিন চহৰত থাকি লোৱা যায়। ব্যস্ত নগৰত সকলোৰে দৈনন্দিন জীৱন ব্যস্ততাৰে আৱৰা। এজনে আনজনৰ সুখ দুখৰ দুআষাৰ কথা পাতি মনটো মুকলি কৰিবলৈও এই কৃত্ৰিম চহৰত সময়ৰ বৰ অভাৱ হয়। তেতিয়া বৰকৈ মনত পৰে গাঁওখনলৈ। মনত পৰে গাঁৱৰ মূৰৰ তিনিআলি দোকানৰ চাংখনত বহি লগৰখিনি গোট খাই কটোৱা আবেলিৰ আড্ডাৰ সময়খিনিৰ কথা। মনত পৰে আপোন ঘৰখনলৈ। হাজাৰ কষ্টত থাকিলেও হাতৰি মাজনীয়ে এবাৰ মূৰে কপালে হাত ফুৰাই দিলেই শান্তি অনুভৱ কৰা মুহূৰ্তবোৰলৈ। মনত পৰে বৰকৈ মনত পৰে গাঁওখনলৈ।